মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত তোমালোকৰ ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 4.3 অংকবোৰ লৈ আহিছোঁ। 4.3 আজি আমি এই 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আজি আমি এই 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। 1 নম্বৰত আছে, যদি 3,4 বিন্দুটো thrice y = ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে, তেনেহ'লে এৰ মান উলিওৱা। আমাৰ কি কৰিব লাগে? এৰ মান নিৰ্ণয় কৰিব লাগে। এই 3 আৰু 4টো হ'ল সমীকৰণটোৰ এটা সমাধান। 1 নম্বৰত সমীকৰণটো কি আছে আমাৰ? thrice y = কিমান আছে? ax + 7 আৰু সমীকৰণটোৰ সমাধান কি দিয়া আছে? 3,4। এই 3টো হ'ব xৰ মান আৰু 4টো হ'ব y মান। মানে প্ৰথম যিটো থাকে সেইটো xৰ মান হ'ব আৰু ছেকেণ্ডটো কি হ'ব? y মান। প্ৰথমটো সদায় xৰ মান। এতিয়া আমি কি কৰিম? এই xৰ ঠাইত xৰ মান বহুৱাই দিম আৰু এই y ঠাইত y মান বহুৱাই দিম। তেতিয়া আমাৰ কি হ'ব? এৰ মান ওলাব। আমাৰ যেহেতু এৰ মান উলিয়াব দিছে, তো এইটো আমি এনেকৈ লিখিব পাৰিম 3 × y মান কিমান আছে? 4 = a × xৰ মান কিমান আছে? 3 আছে প্লাছ 7। 3 × 4 কৰিলে কিমান হ'ব? 12 = এৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? thrice a + 7। আমাৰ যেহেতু এৰ মান উলিয়াব দিছে, লিখিম 12, 7টো প্লাছ আছে, বাওঁফালে আনিলে কি হ'ব? মাইনাছ হ'ব। -7 = কিমান থাকিব? thrice a। এতিয়া 12ৰ পৰা 7 মাইনাছ কৰিলে কিমান হ'ব? 5 হ'ব আৰু এইফালে কিমান আছে? thrice a। এই 3টো এৰ লগত পূৰণ হৈ আছে, এইটো বাওঁফালে আনিলে কি হ'ব? হৰণ হ'ব। এইটো হ'ব 5/3 = a। নাইবা এইটো এনেকৈও লিখিব পাৰি, a = 5/3। সমান চিহ্নৰ বাওঁফালে আৰু সোঁফালে যদি সংখ্যা থাকে, গোটেইকেইটা সংখ্যা যদি আমি চেঞ্জ কৰি দিওঁ, তেতিয়া চিহ্নৰ কোনো পৰিৱৰ্তন নহয়। এৰ মান কিমান পালোঁ আমি? 5/3। এতেকে a = কিমান পালোঁ? 5/3। এইটো হ'ল 1 নম্বৰৰ এনচাৰ। 2 নম্বৰটো কিমান আছে আমাৰ? 2 নম্বৰ সমীকৰণটো আছে 4x + y = কিমান আছে? 16। কিমান আছে? 16। এতিয়া সমীকৰণটোৰ সমাধান কি দি আছে আমাৰ? সমীকৰণটোৰ সমাধান দি আছে আমাৰ p, 4। তাৰমানে এইবাৰ xৰ মান হ'ব p আৰু y মান হ'ব 4। এতিয়া আমি xৰ ঠাইত p বহুৱাম আৰু y ঠাইত 4 বহুৱাই দিম। এতিয়া আমি ক'ব পাৰিম 4 × xৰ মান কিমান পাইছোঁ? p পাইছোঁ, প্লাছ y মান কিমান পাইছোঁ? 4। এইফালে কিমান আছে? 16। নাইবা 4ৰ লগত p পূৰণ কৰিলে কিমান হ'ব? 4p প্লাছ কিমান আছে? 4 = কিমান? 16। এতিয়া 4p 16, 4টো প্লাছ আছে, এইফালে আনিলে কি হ'ব? মাইনাছ হ'ব। এতিয়া 4p = 16ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব? 12। এতিয়া 4টো p লগত পূৰণ হৈ আছে, এইফালে গ'লে কি হ'ব? হৰণ হ'ব। এবাৰ p = কিমান পাওঁ আমি? 12/4। এতিয়া এই 12ত 4 কেইবাৰ যাব? 3 বাৰ যাব। p মান কিমান হ'ব? 3 হ'ব। p = কিমান পালোঁ? 3। এতেকে p = 3।
2 নম্বৰটো আমাৰ p মান উলিয়াব দিছিলে এটো হল 2 নম্বৰৰ এনসার তে 3 নম্বৰত আছে যদি twice y equal to ax minus 4 সমীকৰণৰ লেখডাল কিমান দিয়া আছে 1,2 বিন্দুৰ মাজেৰে যায় তেন্তে a ৰ মান নিৰ্ণয় কৰিব লাগে 3 নম্বৰত কি কৰিব লাগে আমাৰ a ৰ মান নিৰ্ণয় কৰিব লাগে সমীকৰণটো কিমান দিয়া আছে আমাৰ সমীকৰণটো দিয়া আছে twice y equal to ax minus 4 আৰু আমাৰ সমীকৰণটোৰ সমাধান কিমান দিয়া আছে 1,2 এবাৰ x ৰ মান হ'ব 1 আৰু y মান কিমান হ'ব 2 x ৰ মান 1 আৰু y মান কিমান হ'ব 2 হ'ব এতিয়া x ৰ ঠাইত আমি x ৰ মান বহুৱাই দিম আৰু y ঠাইত y মান বহুৱাই দিম ইয়াৰ পৰা আমাৰ a মান উলিয়াব লাগে 2 into y মান কিমান পাইছো আমি 2 পাইছো equal to a into x ৰ মান কিমান পাইছো 1 minus 4 এতিয়া 2 into 2 কৰিলে কিমান হ'ব 4 হ'ব এফালে কিমান হ'ব a ৰ লগত যদি 1 পূৰণ কৰি দিও কি হ'ব a হ'ব মাইনাস কিমান আছে 4 আছে এতিয়া 4 এই 4 আগত কি আছে মাইনাস আছে এটো আমি বাও ফাইনালি কি হ'ব প্লাস হ'ব প্লাস 4 ইকুয়াল টু কিমান হ'ব a এটো থাকিলে এটা কি হ'ব 4 প্লাস 4 কৰিলে কিমান হ'ব 8 ইকুয়াল টু a তাৰ মানে a ৰ মান কিমান পালো আমি 8 পালো নাবে এটো এনেকৈ লিখি দিব পাৰি a ইকুয়াল টু 8 তোমালোকে এটো হাই নিলিখি এটো ডাইৰেক্ট লিখি দিব পাৰা এটাকে a ৰ মান কিমান পালো আমি 8 পালো এটো হল 3 নম্বৰৰ এনসার The 4 নম্বৰ দিয়া আছে যদি twice k minus 3, k plus 2 বিন্দুটোৰ twice x plus thrice y plus 15 equal to 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে k ৰ মান নিৰ্ণয় কৰিব লাগে তে আমি সমীকৰণটো লিখিলো প্ৰথম সমীকৰণটো কি আছে twice x plus thrice y plus কিমান আছে 15 equal to 0 এটা আৰু এটা কি আছে আমাৰ সমীকৰণটো সমাধান দুটা দিয়া আছে কি দিয়া আছে twice k minus 3 আৰু এটা কি দিয়া আছে k plus 2 এবাৰ আমাৰ এখিনি প্ৰথমটো কি হয় x ৰ মান হয় এটো হ'ব x ৰ মান আৰু এটো কি হ'ব y মান x ৰ ঠাইতে আমি কি লিখিম twice k minus 3 আৰু y ঠাইত কি লিখিম আমি k plus 2 এতিয়া 2 into x ৰ ঠাইত আমি কি লিখিব পাৰিম twice k minus 3 এই প্লাস চিহ্নটো দিলো 3 y ঠাইত আমি কি লিখিব পাৰিম k plus 2 প্লাস কিমান আছে 15 equal to 0 এটা সব ব্ৰেকেট দিয়াৰ লগে লগে কি হল এই 2 টো এই twice k লগতো পূৰণ হৈ আছে আৰু -3 লগতো পূৰণ হৈ আছে ইয়াতো কি আছে 3 এই 3 টো মানে কি আছে k লগতো পূৰণ হৈ আছে আৰু এই +2 লগতো পূৰণ হৈ আছে এতিয়া আমি 2 লগত twice k পূৰণ কৰিলে কি হ'ব 2 * 2 কৰিলে কিমান হ'ব 4k তাৰপিছত ইয়াৰ আগত মাইনাস ইয়াৰ আগত কি আছে প্লাস প্লাসে মাইনাস কি হ'ব -2 * 3 কৰিলে কিমান হ'ব 6 তাৰপিছত এই প্লাস চিহ্নটো দিলো 3 * k পূৰণ কৰিলে কিমান হ'ব thrice k এটো প্লাস ইয়াৰ আগতো প্লাস আছে ইয়াৰ আগতো প্লাস আছে প্লাসে প্লাসে হৈ গ'ল আমাৰ প্লাস 3 * 2 কৰিলে কিমান হ'ব 6 প্লাস 15 ইকুৱেল টু কিমান আছে 0 আমাৰ যেহেতু k মান উলিয়াব দিছে এছয় ইয়াত 4k প্লাস আছে ইয়াত 3k প্লাস আছে তাৰ মানে 4k প্লাস 3k কিমান হ'ব 7k এটা -6 আৰু +6 আমি কাটি দিব পাৰি এটোৰ আগত প্লাস আছে এটোৰ আগত মাইনাস আছে আৰু কিমান থাকিলে প্লাস 15 ইকুৱেল টু 0 আমাৰ যেটো k মান উলিয়াব লাগে বাকিখিনি আমাৰ হোফালে নিব লাগিব 7k ইকুৱেল টু আমি কি লিখিব পাৰি 15 ৰ আগত প্লাস আছে এফালে আহিলে কি হ'ব মাইনাস হ'ব -15
এতিয়া 7 টো k লগত পূৰণ হৈ আছে এফালে গ'লে কি হৈ যাব হৰণ হৈ যাব k ইকুৱেল টু কিমান হ'ব আমাৰ -15/7 এটো হল আমাৰ k ৰ মান আমাৰ এটো উলিয়াব দিছিলে এতিয়া k ইকুৱেল টু আমি কিমান পালো -15/7 এটো হল 4 নম্বৰৰ এনসার তে 5 নম্বৰত কি আছে 1, -2 বিন্দুটোৱে thrice x minus twice y equal to 7 সমীকৰণৰ লেখডালৰ ওপৰত আছেনে পৰীক্ষা কৰা তাৰমানে যদি আমাৰ কি হয় এই 1 আৰু 2 এই সমীকৰণৰ লেখডালৰ ওপৰত আছেনে নাই এটো আমাৰ পৰীক্ষা কৰিব লাগে যদি আমি এই x আৰু y মান বহুৱাই দিও x আৰু y মান বহুৱাৰ পিছত যদি আমাৰ বাওফালে আৰু সোঁফালে সমান ওলায় তেতিয়া কি হ'ব আমি লেখডালৰ ওপৰত থকা বুলি কম আৰু যদি বেলেগ বেলেগ ওলায় তেতিয়া লেখডালৰ ওপৰত নাথাকে বুলি কম এটা আমাৰ সমীকৰণটো কি আছে thrice x সমীকৰণটো কি আছে thrice x minus twice y equal to কিমান আছে 7 thrice x minus twice y equal to কিমান আছে 7 আছে আৰু সমীকৰণৰ সমাধান কি দি আছে 1, -2 এটা x ৰ মান কিমান হ'ব 1 আৰু y মান কিমান হ'ব -2 এটা আমি মান বহুৱাই দিম তে 3 into x ৰ মান কিমান আছে 1 এই মাইনাস দিলু তাৰপিছত 2 লিখিলো into y মান কিমান আছে -2 ইকুৱেল টু কিমান আছে 7 এটা 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব এতিয়া চোৱা এটো পূৰণ হৈ আছে এই মাইনাস পূৰণ কৰিলে কি হ'ব আমাৰ প্লাস হ'ব 2 into 2 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব আৰু ইফালে কিমান আছে 7 আছে এতিয়া 3 + 4 কৰিলে কিমান পাম আমি 7 পাম এফালে কিমান আছে 7 আছে আমি সমান পাইছো তেতিয়া আমি ক'ব পাৰিম যে 1 আৰু -2 বিন্দুটো এই thrice x minus twice y equal to 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে দুইফালে যদি সমান ওলায় তেতিয়া এই 1 আৰু -2 লেখডালৰ ওপৰত থকা বুলি কম আৰু যদি বেলেগ বেলেগ ওলায় যে ইয়াত 5 7 ওলাইছে ইয়াত যদি 9 ওলায় তেতিয়া কি হ'ব লেখডালৰ ওপৰত নাথাকে আমি হেকত লিখি দিম এতেকে 1, -2 বিন্দুটো thrice x minus twice y equal to 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে লেখডালৰ ওপৰত আছে বুলি আমি কম এটো হল 5 নম্বৰৰ এনসার ডেট 6 নম্বৰত আছে -3,2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত হয়নে ঠাৱৰ কৰা তাৰমানে এটো আমাৰ হয়নে নহয় চাব দিছে আমি এই আগৰটো নিচিনা কৰিম এটো হ'ব 6 নম্বৰ প্ৰথম আমি কি কৰিম সমীকৰণটো লিখিলাম সমীকৰণটো কিমান আছে 4x + 7y 4x + 7y = কিমান আছে 9 আৰু xy মান কিমান দিয়া আছে -3, কিমান দিয়া আছে 2 এটা এই -3 টো হ'ব x ৰ মান আৰু 2 টো হ'ব y মান এটা আমি x ৰ মান আৰু y মান বহুৱাই দিম ঠিক হ'ব 4 into x ৰ মান কিমান পাইছো -3 plus 7 into y মান কিমান পাইছো 2 equal to কিমান আছে 9 এটা এই 4 আগত আছে প্লাস 3 আগত আছে মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 4 into 3 কৰিলে কিমান হ'ব 12 প্লাস এটা 7 into 2 কৰিলে কিমান হ'ব 14 equal to কিমান আছে 9 এতিয়া 14 ৰ পৰা 12 মাইনাস কৰিলে কিমান পাম আমি 2 পাম 2 এফালে কিমান আছে
9 আছে এতিয়া 2 আৰু 9 সমান নহয় গতিকে আমি এইটো নট ইকুৱেল টু লিখি দিব পাৰিম যেটো এইটো সমান নহয় তাৰমানে এই সমীকৰণটো কি হ'ব এই লেখডালৰ ওপৰত নাই বুলি ক'ব পাৰিম থাকিবলৈ হলে কি হ'ব লাগিব এইফালে আৰু এইফালে সমান হ'ব লাগিব গতিকে আমি লিখি নিম -3,2 বিন্দু 2 4x plus 7y equal to 9 সমীকৰণৰ লেখডালৰ ওপৰত নাই লেখডালৰ ওপৰত নাই এইটো হল আমাৰ 6 নম্বৰৰ এনসাৰ তে 7 নম্বৰত আছে কি শৰ্তত ax plus by plus c equal to 0 আৰু এই সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব মূল বিন্দু মানে কি মূল বিন্দু মানে আমাৰ কি হয় 0 0 তুমি 7 নম্বৰটো কৰো 7 নম্বৰ সমীকৰণটো কিমান আছে ax plus by plus c equal to কিমান হ'ব 0 মূল বিন্দু কিমান হয় আমাৰ 0 0 0 0 x ৰ মান 0 y মান 0 ইয়াত x ৰ মান কিমান হ'ব 0 হ'ব আৰু y মান 0 হ'ব মই ইয়াত দেখুৱাইহে দিছো এটো তোমালোকৰ পৰীক্ষাত আহিলে এনেকৈ লিখিব নালাগে জাস্ট তোমালোকক বুজি পোৱাৰ কাৰণে মই সুবিধাটো কৈ দিছো এতিয়া আমি x ৰ মান কি বহাম 0 y মান কি বহাম 0 আমি লিখিম a into x ৰ মান কিমান আছে 0 plus b into y মান কিমান আছে 0 plus c equal to 0 এটা a লগত 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব plus b লগত 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব plus c equal to 0 এটা 0 লগত 0 প্লাস কৰিলে কি হ'ব 0 হ'ব আকৌ 0 লগত c প্লাস কৰিলে কি হ'ব c হ'ব c equal to কিমান পালো আমি 0 এটা এইটোৱে হল শৰ্ত তাহলে c equal to 0 হৈছে নিৰ্ণয় শর্ত এটো লিখি দিম c equal to 0 হৈছে নিৰ্ণয় শর্ত এটো হল 7 নম্বৰৰ এনসার